সত্ৰপীঠ মাজুলীত খ্ৰীষ্টান ধৰ্মান্তৰকৰণৰ আগ্ৰাসন ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে মাজুলীত গঠন হ'ল মাজুলী সমন্বয় মঞ্চ আউনীআটী সত্ৰত একত্ৰিত হ'ল কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু মিচিং জনগোষ্ঠীয় লোক মাজুলীৰ অস্তিত্বক লৈ অসম ভাওনা সমাৰোহস্থলীত অনুষ্ঠিত হ'ল বৈঠক বহিৰাগত সাংস্কৃতিক আৰু ধৰ্মীয় আগ্ৰাসন ৰোধ কৰিবলৈ একত্ৰিত হ'ল সত্ৰাধিকাৰ আৰু জনজাতীয় সমাজ সভাত অংশগ্ৰহণ কৰি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ মন্তব্য দলং হোৱাৰ পিছত মাজুলীত সোমোৱা প্ৰতিজন মানুহৰ হ'ব লাগিব মাইণ্ডছেট আপ মানুহৰ মন বা শৰীৰত যদি ভাইৰাছ থাকে সেয়া মাজুলীত বিয়পিবলৈ দিব নোৱাৰি আমাৰ কাৰণে এক ঐতিহাসিক দিন আজি ভাওনা সমাৰোহৰ 2026 চনৰ সামৰণি দিন সমাৱৰ্তন অনুষ্ঠানত আমি এই অনুষ্ঠানৰ লগত সংগতি ৰক্ষা কৰি আমাৰ মাজুলীৰ জ্বলন্ত সমস্যাসমূহক লৈ এটা সৌহাৰ্দ্যপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিলোঁ আমাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়াসকল আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু মিচিং ৰাইজ প্ৰতিনিধি স্বৰূপে আহি ইয়াত উপস্থিত হ'ল আৰু আজি আমাৰ সকলোৰে আলোচনা সাপেক্ষে এটা মাজুলী সমন্বয় মঞ্চ তৈয়াৰ হৈছে আৰু যাৰ যোগেদি আমি ভৱিষ্যত পৰিকল্পনা কৰিম যে কি কৰিলে ধৰ্ম সমাজ সংস্কৃতিৰ মাজুলীৰ গৰাখহনীয়া আমি ৰোধ কৰিব পাৰোঁ আৰু ইয়াত ভৌগোলিক গৰাখহনীয়াৰ কথাও থাকিব ইয়াত আমাৰ দুখন দলং হৈছে তাৰ পৰা আমাৰ কি উপকাৰ অপকাৰ হ'ব পাৰে সেয়া পৰ্যালোচনা থাকিব সেয়ে আমি এই দিনটোক আকৌ কৈছোঁ আজি এটা ঐতিহাসিক দিন এইদৰে সকলো তেনেকৈ গোট নাখায় আজি কিন্তু প্ৰায়খিনি আহিছে দুই এজন কিবা কাৰণত আহিব পৰা নাই যদিও তেওঁলোকৰো কিন্তু আমাৰ প্ৰতি সমৰ্থন আছে আমি এই কথা জানো কাৰণ তেখেতে আমাক ফোনেৰে কৈছে কোনোবাই ব্যক্তিগতভাৱেও লগ কৰি কৈছে সেয়ে আমি ভাবোঁ আজি যিটো মাজুলী সমন্বয় মঞ্চ তৈয়াৰ হৈছে এই মঞ্চটোৱে আমাক মাজুলী বিভিন্ন প্ৰকাৰে সুৰক্ষাৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰিব